শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ 147A নম্বৰৰ ৰিকটো আজি 15 দিনে অহৰহ গেছ নিৰ্গমন হৈ আছে, কিন্তু এই পৰ্যন্ত সেই ৰিকটো লিজত লৈ থোৱা SK পেট্ৰ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী বা তেওঁলোকৰ প্ৰতিনিধি ৰাইজৰ কাষত উপস্থিত নহলগৈ, যাৰ বাবে আজি এইদৰে শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে SK পেট্ৰ লিমিটেডৰ শিৱসাগৰৰ ফুকননগৰত অৱস্থিত কৈলাশ ভৱন নামৰ কাৰ্যালয়টো ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াত দেখুৱাইছো SK পেট্ৰ লিমিটেড প্ৰতিষ্ঠানটোৱে আচলতে চূড়ান্ত বিসংগতিপূৰ্ণভাৱে নীতি বহিৰ্ভূতভাৱে সেই ৰিকটো তাত চলাই আছিলে আৰু যাৰ বাবে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত পালে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু এই ঘটনাৰ পিছতো আচলতে ইমান দিনে SK পেট্ৰ লিমিটেডৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা নোলোৱাত অধিক ক্ষোভিত হৈ পৰিছে দল সংগঠন। মই ভাষ্য লম, কি কবা? প্ৰথম কথাটো হৈছে এটা তেল চুৰ, আৰু তেল চুৰ এটা ক'ত থাকিব লাগে? কাৰাগাৰত থাকিব লাগে। আৰু কাৰাগাৰত থাকিবলগীয়া মানুহটোৱে যদি ONGC EDৰ লগত সমানে এচিঙত বহি যদি ঠাণ্ডা হোৱা খাই থাকিবলৈ হয়, গুৰু খাই নমনা হ'বই। আজি ভটিয়াপাৰা যিটো কাণ্ড সংঘটিত হ'ল, আজি 15টা দিন অতিক্ৰম কৰিলে। 15টা দিন অতিক্ৰম কৰাৰ পিছতো কিন্তু এই তেল চুৰটোৰে ভটিয়াপাৰাবাসী ৰাইজে এটা খবৰ ল'বলৈ যোৱা নাই। গতিকে আমাৰ স্পষ্ট কথা, শ্ৰীকৃষ্ণসকলক গ্ৰেপ্তাৰ কৰিব লাগিব, SK পেট্ৰক ব্লেক লিষ্টেড কৰিব লাগিব, আৰু ভটিয়াপাৰাবাসী ৰাইজক উচিত ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব। আচলতে আজি 15টাকে দিন উকলি গ'ল, তাৰ পিছতো SK পেট্ৰৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আচলতে কৃষ্ণ আগৰৱালাৰ লীলাত চাগে সকলো মুগ্ধ হৈ পৰিছে, তেনে অনুভৱ আমাৰ হৈছে। ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনে কি তদন্ত কৰিছে? মুখ্যমন্ত্ৰীয়ে যিহেতু তদন্ত ঘোষণা কৰিছিলে, কিন্তু তদন্তৰ নামত কি হৈছে বৰ্তমানো আমি জানিব পৰা নাই। আচলতে মুখ্যমন্ত্ৰীৰ তদন্ত ধোঁৱা চাঙত উঠুনিলি আমাৰ প্ৰশ্ন। আচলতে মুখ্যমন্ত্ৰীয়ে বাঘৰ দৰে বাৰে বাৰে যিকোনো বিষয়ত জঁপিয়াই পৰে, কিন্তু শেহতীয়াকৈ কৃষ্ণ আগৰৱালা নামৰ এজন ব্যৱসায়ী তেওঁৰ যিটো কাণ্ড সংঘটিত কৰিলে, যাৰ বাবে ভটিয়াপাৰাস্থিত বাৰীচুকত এক ভয়াৱহ কাণ্ড সংঘটিত হ'বলৈ গৈছে, তেনেধৰণৰ এজন অপৰাধীক এতিয়াও জিলা প্ৰশাসনে হওক বা মুখ্যমন্ত্ৰীৰ তদন্তকাৰী কোষে হওক বৰ্তমানো তেখেতক তদন্ত আওতালৈ নৰাটো আমি এক ৰহস্যৰ গোন্ধ পাইছোঁ। এজাহাৰ দাখিল কৰা হ'ল, কিন্তু এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা নাই। চাওক, আমি DC মহোদয়কো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আজি এই বাৰীচুকৰ ভটিয়াপাৰা বাৰীচুকৰ বাকী ৰাইজৰ কি দুৰ্দশাত চলিছে তেওঁলোকক কিন্তু আজি দুখ বুজিবলৈ কাৰণে কিন্তু কৃষ্ণ আগৰৱালাৰ নিচিনা এই দালালিটোৱে কিন্তু বৰ্তমান সময়লৈকে কিন্তু তেওঁলোকক খবৰ খাতি লোৱা নাই। বৰ্তমান সময়ত যি বাগজানৰ দৰে কি ঘটনা সংঘটিত হ'বৰ কাৰণে কি ONGC কৰ্তৃপক্ষ বা SK পেট্ৰই ৰখি আছে নেকি? আজি ৰাইজ কি ধৰণে জীৱন নিৰ্বাহ কৰিব লগা হৈছে ৰাইজে গম পাইছে। গতিকে আমি কৃষ্ণ আগৰৱালা গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব। কি কবা তুমি? নহয়, চাওক, ভটিয়াপাৰৰ আচলতে থলগিৰিৰ কণ্ঠ হৈ আজি আমি আহিছোঁ। এটা কথা চাওক, এই কৃষ্ণ আগৰৱালাৰ লগত মিতিৰালি কৰি একাংশই আচলতে আজি এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি এজাহাৰ দিয়াৰ পাছতো অসম আৰক্ষী বা শিৱসাগৰ আৰক্ষীয়ে কি কাৰণে এই বিতৰ্কিত মানুহজনক আচলতে ধৰিব পৰা নাই সেইটো ৰহস্যৰ বিষয়। আমি ভাবিবলৈ বাধ্য হৈছোঁ যে শিৱসাগৰ আৰক্ষীৰ লগতে অসম আৰক্ষী এই কুখ্যাত তেল চোৰাৰ পকেটত সোমাই আছে নেকি। গতিকে আমি ইতিমধ্যে চূড়ান্ত সময়সীমা বান্ধি দিছোঁ, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব। যেতিয়ালৈকে তেখেতক গ্ৰেপ্তাৰ নকৰে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম, যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা কৰিবলৈ আমি বাধ্য হ'ম। এইটো মই দেখাইছোঁ SK পেট্ৰৰ যিটো কাৰ্যালয়, এইটো কৈলাশ ভৱন, এই ভৱনটো বৰ্তমান ঘেৰাও কৰি ৰাখিছে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে। অসমীয়া যুৱ মঞ্চ, জাতীয় সংগ্ৰামী সেনা অসম, কোচ ৰাজবংশী ছাত্ৰ সন্থা, আটাচুকে ধৰি বিভিন্ন সংগঠনৰ নেতৃবৃন্দ এনেধৰণেই বৰ্তমান এই যিটো SK পেট্ৰৰ কাৰ্যালয়, এই কাৰ্যালয় ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰিছে। এই SK পেট্ৰ লিমিটেডৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাক যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিব, যেতিয়ালৈকে প্ৰতিষ্ঠানটো SK পেট্ৰ লিমিটেড প্ৰতিষ্ঠানটো যেতিয়ালৈকে ব্লেক লিষ্টেড নকৰিব, যেতিয়ালৈকে ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ নিদিব, তেতিয়ালৈকে এনেধৰণৰ প্ৰতিবাদ অব্যাহত ৰাখি যাব বুলি স্পষ্ট কৰিছে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।